মোটৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে নতুনকৈ অনলাইন এপ্লিকেশ্যন কৰিব বিচাৰে সেইসকল মানুহে এনেকুৱাকৈ নিজৰ হাতত থকা মোবাইল ফোনটো দি চাই লওক যে আপোনাৰ নামখন জব কাৰ্ডৰ লিষ্টত অন্তৰ্ভুক্ত হৈ আছেনে নাই। তো আপোনালোকৰ নাম যদি জব কাৰ্ডত অন্তৰ্ভুক্ত হৈ থকা নাই তেন্তে অতি সোনকালে বনাই লওক জব কাৰ্ড। তো লিষ্টখন কেনেকৈ চাব এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব। ক্ৰম ব্ৰাউজাৰ অপেন কৰি আপোনালোকে সাৰ্চ বাৰত কি লিখিব এতিয়া বিতংভাৱে জনাই দিছোঁ। ক্ৰম ব্ৰাউজাৰত ক্লিক কৰাৰ পিছত সাৰ্চ বাৰত জাষ্ট লিখিব জব কাৰ্ড লিষ্ট। তো জব কাৰ্ড লিষ্ট লিখি আপোনালোকে জাষ্ট নিজৰ মোবাইলত সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে অকমান তলত লিখা চাব পাৰিব মহাত্মা গান্ধী NREGA। তো মহাত্মা গান্ধী NREGA যে লিখা আছে এই অপশ্যনটোতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অফিচিয়েল ৱেবছাইটটো অপেন হ'ব। অপেন হোৱাৰ পিছত তলত আপোনালোকে অসমৰ গোটেইকেইখন ডিষ্ট্ৰিক্টৰ নাম চাব পাৰিব। তো ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ নামটো বিচাৰি উলিয়াই পেলাই নিজৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব। তো আপোনালোকে যেতিয়া নিজৰ ডিষ্ট্ৰিক্টৰ নামটো বিচাৰি উলিয়াই পেলাই নিজৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ সন্মুখত আহি যাব ব্লকৰ নাম। তো আপোনালোকক দেখুৱাই দিছোঁ। তো যেতিয়া ডিষ্ট্ৰিক্ট অপশ্যনত ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ব্লকৰ নাম আহি যাব। অহাৰ পিছত আপোনালোকে নিজৰ ব্লকৰ নামৰ ওপৰত ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত লেফ্ট ছাইডত আহি যাব পঞ্চায়তৰ অপশ্যন। তো ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ পঞ্চায়তৰ নামটো বিচাৰি উলিয়াই পেলাই নিজৰ পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহি যাব। অহাৰ পিছত ইয়াতে 4 নম্বৰত আপোনালোকে লিখা চাব পাৰিব জব কাৰ্ড বাই এমপ্লয়মেণ্ট ৰেজিষ্টাৰ। তো জব কাৰ্ড বাই এমপ্লয়মেণ্ট ৰেজিষ্টাৰ যে লিখা আছে এই অপশ্যনটোত ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পঞ্চায়তত যিকেইজন মানুহৰ নামত জব কাৰ্ড আছে গোটেইকেইজন মানুহৰ নাম ইয়াতে আহি যাব। অহাৰ পিছত ইয়াতে আপোনালোকে নিজৰ নামটো বিচাৰি চাই ল'ব। তো ইয়াতে যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ নামত জব কাৰ্ড ইছ্যু হৈ গৈছে। লগতে যিসকল মানুহৰ নাম ইয়াতে অন্তৰ্ভুক্ত হৈ থকা নাই সেইসকল মানুহে যদি চৰকাৰী ঘৰৰ আবেদন কৰিব বিচাৰে তেন্তে অতি সোনকালে নিজৰ পঞ্চায়তত গৈ এখন জব কাৰ্ড বনাই ল'ব লাগিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই